শৃংখল চলিহাৰ এটা সামাজিক পোষ্ট। মিয়া কেতিয়াবা খিলঞ্জীয়া হ'ল। মিয়াই কেৱল নিজৰ জীৱন জীৱিকা। মিয়াই জনজাতিকৰণ বিচাৰে। হাতে হাতে ঘৰে ঘৰে হেংদাং ল'বলৈ প্ৰত্যেক খিলঞ্জীয়ালৈ আহ্বান জনালোঁ। এতিয়া যুদ্ধৰ সময় সমাগত। পুনৰ মিয়া প্ৰসংগ। খিলঞ্জীয়া জনগোষ্ঠীৰ দাবীৰে গোৱালপাৰাত প্ৰতিবাদ। গোৱালপাৰাত এই প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। প্ৰতিবাদকাৰীয়ে কি কৈছে শুনো আহক। খিলঞ্জীয়া জনগোষ্ঠীৰ মৰ্যাদা লাগে মিয়াক। উভতি ধৰিল বিভিন্ন দল সংগঠনে। চোলা দাঙি চালে কাটাতাৰৰ দাগ ওলাব। আকৌ উজনিত চলিব মিয়া খেদা পৰ্ব। মিয়া কেতিয়াবা খিলঞ্জীয়া হ'ল। মিয়াই কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ কাৰণে ডিঙিত গামোচাখন লৈ অসমীয়া হৈ দেখুৱায়। তাবে মিয়াৰ কি আছে? গোটেই অসমখন লেতেৰা কৰিছে। আৰু ঠায়ে ঠায়ে যেতিয়া মিয়াখিনি সংখ্যাগৰিষ্ঠ হৈছে, তেওঁলোকে এতিয়া চাইলেঞ্চাৰ ফুটা বাইকৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰিছে। গতিকে মিয়াৰ এই ধৰণৰ উদ্ভণ্ডালি অতপালি আমি সহ্য নকৰোঁ। সোতৰবাৰকৈ আমি মোগলক পৰাস্ত কৰা এটা জাতি। গতিকে বিৰি সোপাৰ পাৰ্টি, বিৰি সোপি থকা এই ধৰণৰ পাৰ্টিৰ এই অতপালি আমি সহ্য নকৰোঁ। আৰু মিয়াৰ তাহাঁতে যিটো খিলঞ্জীয়া বুলি দাবী কৰি আছে, এটা একাংশ মিয়াক যদি আমি পিঠি যদি চোলা দাঙি চাওঁ, এতিয়া কাটাৰৰ দাগ ওলাব। যদি চোলা দাঙি চাবলৈ হয় কাটাৰৰ দাগ ওলাব। গতিকে মিয়াৰ এই ধৰণৰ উদ্ভণ্ডালি কেতিয়াও সহ্য কৰা নহ'ব। এটা কথা স্পষ্ট, মিয়াই যদি এই ধৰণৰ উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে পুনৰবাৰ উজনিৰ পৰা মিয়া খেদাৰ যিটো অভিযান আমি আৰম্ভ কৰিম। এনে পৰিৱেশৰ মাজতেই শৃংখল চলিহা আৰু চিটু বৰুৱাক উভতি ধৰিছে মুছলিম ছাত্ৰ সন্থাই। কোন শৃংখল চলিহা, কোন চিটু বৰুৱা? শৃংখল চলিহা চিটু বৰুৱাক ভণ্ড আখ্যা মোচাৰ। দুই নেতাক গ্ৰেপ্তাৰৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ। তেওঁলোকে কৈ আছে যেন বিৰিখোৱা মিয়া। আজি চাওক, অসম যিহেতু কৃষি প্ৰধান অঞ্চল, এই কৃষি প্ৰধান অঞ্চলত কিন্তু মিয়াৰ ভূমিকা যথেষ্ট। আজি মিয়াই উৎপাদন কৰা শাক পাচলি আপোনালোকে বৰ্জন কৰি দিয়ক, মিয়া উৎপাদন কৰা মাছ আপোনালোকে খোৱা বাদ দিয়ক, তেতিয়া চাম নহয় আপোনালোকৰ মিয়াৰ প্ৰতি কিমান হেৰি আছে। গতিকে এইবিলাক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শৃংখল চলিহা বা চিটু বৰুৱাই হওক, আঁঠুকাৰী তেওঁলোকে ক্ষমা বিচাৰক। এই আমাৰ মুছলিম বা মিয়া জনগোষ্ঠীৰ লোকসকলৰ ওচৰত আমি বিচাৰোঁ যেন তেওঁলোকে ক্ষমা বিচাৰক। কাৰণ তেওঁলোকে সদায় এই মানুহখিনিক তুচ্ছতাচ্ছিল্য কৰিব, সেয়া কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি সকীয়াই দিছোঁ শৃংখল চলিহাৰ লগতে এই চিটু বৰুৱাক সকীয়াই দিছোঁ, আপোনালোকে এনেকৈ মুছলমানক অপমান কৰা আমি কিন্তু মোচাই কোনোপধ্যে সহ্য নকৰোঁ। নিৰ্বাচন সমাগত তেওঁলোকে ৰাজনৈতিকভাৱে এটা নিৰ্দিষ্ট দলৰ ছত্ৰছায়াত তেওঁলোকে কাম কৰি আছে। আজি তেওঁলোকে 30টা সংগঠন নাম দিব পাৰে, কিন্তু তেওঁলোকৰ লগত কোনো 30 সংগঠন নাই। তেওঁলোকে জাতীয় সংগঠনৰ নামত একমাত্ৰ ধান্দাবাজি কৰি আছে, একমাত্ৰ তেওঁলোকৰ কালেকশ্যন কৰা হৈছে। একমাত্ৰ উদ্দেশ্য আজি উজনি অসমত তেওঁলোকে যিখিনি বণ্ডামি কৰি আছে, সেয়াৰ উত্তৰ কিন্তু অসমৰ ৰাইজে কিন্তু দিবলৈ প্ৰস্তুত। গতিকে আমি আহ্বান জনাওঁ, এনেকৈ উদ্ভণ্ডালি মন্তব্য কৰাৰ পৰা আপোনালোকে বিৰত থাকক, অন্যথা মোচাই কিন্তু বহি নাথাকে। আপোনালোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আমিও প্ৰস্তুত। তীব্ৰ গৰিহণা দিছোঁ, যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি হৈছে অসমত বসবাস কৰাটো আমাৰ নৈতিক অধিকাৰ। ইয়াত মিয়া আৰু মুছলিম বুলি কথা নাই। যিহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাক ইয়াত থকা আৰু খোৱাৰ অধিকাৰ ভাৰতীয় সংবিধান আমাক ইয়াত দিছে। গতিকে কোন চিটু বৰুৱা, কোন শৃংখল চলিহা আমি বুজি নাপাওঁ। আমি এটা কথাই জানো যেন আমি গণতান্ত্ৰিক দেশৰ নাগৰিক। আমাৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। গতিকে মিয়া খেদাৰ নামত যদি আমাৰ নিৰীহ মুছলিম মানুহখিনিক অত্যাচাৰ কৰে, আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি ইতিমধ্যে আমি মোচাই দাবী উত্থাপন কৰিছোঁ। আমি দিল্লীৰ যন্ত্ৰ মন্দিৰত আমি ধৰ্ণা দি থৈ আহিছোঁ। গতিকে আমাৰ নৈতিক অধিকাৰ আছে, যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে এই মানুহখিনিক লৈ পেলাই ৰাজনীতি কৰিব কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মিয়া খেদিব, তেওঁলোকে ক'ত সাহস পালে? আজি কোন চিটু বৰুৱা, কোন শৃংখল চলিহা? গতিকে তেওঁলোকক অধিকাৰ কোনে দিলে? গতিকে এই মানুহখিনিৰ যদি কিবা হয় আৰু সঁচাই যদি আপোনালোকে বিচাৰে যেন আপাৰ আসামত আমাৰ মানুহখিনি যাব নালাগে, ঠিক আছে, আপোনালোকে আপাৰ আসাম এৰি আপাৰ আসামতে থাকক। কিন্তু মধ্য অসম আৰু নামনি অসমত আমাক আপোনালোকে যিহেতু কৈছে যেন আমাৰ সংখ্যা ইয়াত বেছি, আমি যি দাবী কৰিছিলোঁ যেন মুছলিম অট'নমাছ কাউন্সিল আমাক দিব লাগে, গতিকে এইখিনি মুছলমানৰ কাৰণে এৰি দিয়ক, তেতিয়া আমি আৰু উজনিত নাযাওঁ। কাৰোবাৰ বাপেকৰ ক্ষমতা নাই যেন মিয়া খেদিব বা মুছলমানক অসমৰ পৰা খেদিব। 71 চনৰ
আজি চাওক কোনে হেংদাং ল'ব কিবা ল'ব এইটো তেওঁলোকৰ ব্যক্তিগত কথা আৰু আমি অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাম অতি শীঘ্ৰে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক তেখেতে আইন হাতত লোৱাৰ অধিকাৰ ক'ত পালে তেখেতে স্পষ্টভাৱে মিডিয়াত কৈছে যেন ন্যায় খেদিবৰ কাৰণে তেখেতে হেংদাং হাতত ল'ব এইখিনি নৈতিক অধিকাৰ তেওঁ কোনে দিলে গতিকে আজি সাংবাদিকে নিৰপেক্ষ বাতৰি কৰাৰ লগে লগে তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু এনেকৈ হেংদাং লৈ মানুহক হত্যা কৰাৰ কাৰণে অসম আৰক্ষীৰ সাহস হ'বনে এইজন ভণ্ড নেতাৰ বিৰুদ্ধে কেছ ল'বলৈ এটেম্প টু মাৰ্ডাৰৰ কেছ ল'বলৈ আজি আমি যিটো গম পাইছোঁ বিশ্বনাথত এটেম্প টু মাৰ্ডাৰৰ কেছ অসম আৰক্ষীয়ে লৈছিলে গতিকে সেইজন ভণ্ড নেতাৰ বিৰুদ্ধে অসম আৰক্ষীৰ সৎসাহ দেখুৱাই দিয়ক আজি শৃংখল চলিহাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষী নিৰপেক্ষ হিচাপে কাম কৰি আছোঁ আমি স্পষ্ট কথা কৈ আছোঁ আমি যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কাম কৰি যাওঁ আমাৰ গণতান্ত্ৰিক অধিকাৰ আছে আমি বিচাৰিম যে ৭১ চনৰ আগত অহা লোকসকলক যিসকল ২৫ মাৰ্চৰ আগত যিসকল লোক ভাৰতত আহিছিলে বা অসমত আহিছে তেওঁলোকক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াটো আমাৰ নৈতিক অধিকাৰ গতিকে আমি মুছলিম ছাত্ৰ সন্থাই মোচাইও আমি দাবী উত্থাপন কৰিছোঁ যেন ৭১ চনৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰক আৰু লগতে হেংদাং লৈ খেদিব সেইখিনি আমি কোনো পৰ্যায়ে আমি গ্ৰহণযোগ্য নহয় আৰু মোচাৰ লগতে অসমৰ কোনো মুছলমান কিন্তু হাত সাৱটি বহি নাথাকে গতিকে আক্ৰমণ হ'ব তাৰ প্ৰত্যাক্ৰমণো হ'ব গতিকে আমিও সাজু আছোঁ আপুনি আহক শৃংখল চলিহাৰ যদি সৎ সাহস আছে আহক ইয়াত হেংদাং লৈ পেলাই আমিও কিন্তু প্ৰস্তুত হৈ আছোঁ কোনোবা আমাক তুচ্ছ তাচ্ছিল্য কৰক আমি কোনো কথা নাই গান্ধীজী কোৱাৰ দৰে যদি আমাৰ কোনোবা যদি এক গালত চোৰ দিয়ে আমাৰ এটা গাল পাতি দিম কিন্তু আমি নীতি আদৰ্শত চলা মানুহ কিন্তু শৃংখল চলিয়া হওক বা চিতু বৰুৱাই হওক তেওঁলোকে আইন হাতত ল'ব আমি কিন্তু বহি নাথাকোঁ আৰু মিয়া কৈ বা আমাৰ মুছলমান মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰিব সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় মুছলিম ছাত্ৰ সন্থাই মোচা কিন্তু সদায় সাজু আছে আপোনালোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আমিও প্ৰস্তুত আপোনালোকে হেংদাং ল'ব আমিও চাম আমি কিন্তু নিবিচাৰোঁ যেন অসমৰ সাম্প্ৰতিক পৰিস্থিতি বেয়া হওক কিন্তু শৃংখল চলিহাতৰ দৰে ভণ্ড নেতাই যদি অসমৰ পৰিস্থিতি বেয়া কৰিব বিচাৰে আমি কিন্তু মোচাই কিন্তু হাপত বহি নাথাকোঁ